প্ৰথমতে সকলোকে নমস্কাৰ। আমাৰ দেশত যিসকল অপৰাধ কৰে এই অপৰাধীসকলৰ বিৰুদ্ধে বা অপৰাধীসকলক উপযুক্ত শাস্তি দিবৰ কাৰণে ন্যায় ব্যৱস্থা আছে, আইনৰ ব্যৱস্থা আছে। গতিকে অপৰাধৰ অনুপাতে এজন অপৰাধীয়ে যিমানখিনি অপৰাধ কৰে সেই অপৰাধৰ মতে শাস্তি পাব লাগিবই আৰু শাস্তি পাবই। আৰু ক'ৰবাত কেতিয়াবা যদিহে কোনোবাই শাস্তি পোৱাত অৱহেলা হৈছে, যদি বিভাগীয় কৰ্তৃপক্ষই অৱহেলা কৰিছে, তাত বিভাগীয় কৰ্তৃপক্ষই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু প্ৰয়োজন হ'লে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। গণতান্ত্ৰিকভাৱে আমি ৰাইজে প্ৰতিবাদ কৰিম, সংগ্ৰাম কৰিম, আন্দোলন কৰিম আৰু উপযুক্ত যিটো শাস্তি অপৰাধীয়ে পায় সেই শাস্তি দিবলৈ আমি বাধ্য কৰাম। এতিয়া কথা হ'ল একাংশ দুষ্কৃতিকাৰী বুলিয়েই ক'ব লাগিব, সমাজৰ যিটো শান্তি শৃংখলা, নীতি শৃংখলা, এই নীতি শৃংখলাবিলাক একেবাৰে ধূলিসাৎ কৰি পেলাইছে। একেবাৰে এই সমাজবিলাকত এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছে। ভাৰতবৰ্ষৰ সংবিধানক বুঢ়া আঙুলি দেখুৱাই আমাৰ দেশৰ যি আইন কানুনৰ ব্যৱস্থা, এই আইন কানুনৰ ব্যৱস্থাক ধূলিসাৎ কৰি কিছুমান ব্যক্তিয়ে কেতিয়াবা যদি সৰু সৰু অপৰাধ কৰে, এই অপৰাধীসকলক তেওঁলোকে বিভিন্ন ধৰণৰ হাৰাশাস্তি দি, বিশেষকৈ আমি দেখি আহিছোঁ একাংশ ব্যক্তিয়ে সমাজত খুব মাৰপিট কৰিব, হয়তো কেতিয়াবা তেনেকুৱা দলবদ্ধভাৱে আক্ৰমণ কৰিব, মাৰপিট কৰিব। তেনেকুৱা বহু ব্যক্তি বিগত সময়বোৰত মৃত্যু হোৱাও আমি দেখিছোঁ। গতিকে আৰু এনেকুৱাই কৰিব কিছুমানে যে সমাজত ভিডিঅ' কৰি পেলাই আঁঠু কঢ়াব, কোনোবাই ঘোচা দিব, চৰ দিব, তাৰপিছত তাৰে ভিডিঅ' ভাইৰেল কৰি দিব। গতিকে এয়া কিমান গ্ৰহণযোগ্য, কিমান যুক্তিযুক্ততা আছে। গতিকে এই ব্যৱস্থাবিলাক যদি চলি থাকে কিন্তু সমাজ শান্তিৰে নাথাকিব। কাৰণ তেতিয়াতো নিজৰ পাৱাৰ বা শক্তি প্ৰদৰ্শনৰ ক্ষেত্ৰত লাগি যাব, সন্মুখী সংঘৰ্ষ হ'ব, নিজৰ শক্তি প্ৰদৰ্শন হ'ব। এই শক্তি প্ৰদৰ্শন হোৱাৰ পিছত তাৰ পৰৱৰ্তী সময়ত সমাজৰ ব্যৱস্থাটো কোন দিশে গতি কৰিব। এয়া বৰ্তমান সময়ত আইন ব্যৱস্থা আৰু যিটো নেকি প্ৰশাসনিক ব্যৱস্থা, এই প্ৰশাসনিক ব্যৱস্থা কিন্তু বৰ্তমান সময়ত সম্পূৰ্ণভাৱে ব্যৰ্থ বুলি ক'ব লাগিব। কাৰণ এনেকুৱা যিসকলে কুকৰ্ম কৰে, এনেকুৱা কুকৰ্ম কৰাসকলক কঠোৰভাৱে শাস্তি বিহিব লাগে। কাৰণ কোনোবা ব্যক্তিয়ে যদি অপৰাধ কৰিছে, হয়, অপৰাধৰ অনুপাতে তেওঁলোকক কিবা এটা মুচুলুকা দিয়ক আৰু পৰৱৰ্তী যিখিনি শাস্তি বিহিব লাগে সেয়া আইনৰ ওচৰত কাষ চপাই দিয়ক। কিন্তু তাকে নকৰি তেওঁলোকে দলবদ্ধভাৱে কাৰোবাক আক্ৰমণ কৰাটো সেয়া আমি কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবোঁ আৰু কেতিয়াও সমৰ্থন নকৰোঁ। এনেকুৱা দুষ্কৃতি ব্যক্তিৰ বিৰুদ্ধে আমি সদায় মাত মাতি যাম, সেয়াও কিন্তু একেবাৰে নিশ্চিত। আজি পংকজ পাঠকে কি অপৰাধ কৰিছে নকৰিছে আমি একো নাজানো। কিন্তু পংকজ পাঠকে যিজন নেকি প্ৰাকৃতিক চিকিৎসা কৰে, এই পংকজ পাঠক নামৰ যিজন ব্যক্তি কি অপৰাধ কৰিছে নাজানো। কিন্তু সেই অপৰাধীৰ মতে তেওঁৰ শাস্তি আছে। ভাৰতবৰ্ষৰ সংবিধানে, ভাৰতৰ আইন ব্যৱস্থাই ব্যৱস্থা কৰি থৈছে। গতিকে তাকে নকৰি যদি ৰাইজৰ ওচৰত কিবা অপৰাধ কৰিছে, ৰাইজে কিবা এটা মুচুলুকা দিয়ক। তাকেই নকৰি তেওঁলোকে আঁঠু কঢ়াইছে, বিভিন্ন শাস্তি দিছে আৰু সেই ভিডিঅ' কৰি পেলাই সমাজত ভাইৰেল কৰিছে। এয়া এটা সাংঘাতিক ধৰণৰ অপৰাধ আৰু এই অপৰাধীসকলক শীঘ্ৰে কৰায়ত্ব কৰি যথোপযুক্ত শাস্তি বিহিবৰ কাৰণে আমি দাবী জনালোঁ। কাৰণ আপোনালোকে বিগত সময়ত দেখিছে, কাৰ্বি আংলঙৰ এটা ঘটনা যদি আমাৰ মনত পৰে তেতিয়া গা নোম শিয়ৰি যায় আৰু মাথাটো একেবাৰে গৰম হৈ যায়। এই যিজন নেকি জংকাৰ শইকীয়া কাৰ্বি আংলঙত নিজৰ দেউতাকৰ আগতে এখন ট্ৰেকাৰত কিবা তৰ্ক বিতৰ্কত লাগি পেলাই জংকাৰ শইকীয়াক নিজৰ দেউতাকৰ মুখৰ আগতে দলবদ্ধভাৱে আক্ৰমণ কৰি মৰিয়াই মাৰি পেলাইছিলে। এইবিলাক কমটি কথা নেকি? এইবিলাক কথা শুনিলেতো তেজ গৰম হৈ যায়। মোৰ যদি এতিয়াই পাৱাৰ থাকিলেহেঁতেন, শক্তি থাকিলেহেঁতেন, সেই জংকাৰ শইকীয়াক হত্যা কৰাসকলক মই যে এতিয়াই ধৰি আনি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিলোহেঁতেন, মনটো এনেকুৱাই লাগি যায়। অভিনয়ক সেই কাৰ্বি আংলঙতে অভিনয়ক কমটি শাস্তি দিলে। দলবদ্ধভাৱে আক্ৰমণ কৰি অভিনয়ক পিছত মৰিয়াই অভিনয়ক মাৰি পেলালে। এই কথা বতৰাবিলাক যদি মনত পৰে নহয়, সঁচাকৈ তেজ গৰম উঠি যায়।
খুব দুখো লাগে আৰু তেজো গৰম উঠি যায়। এই পৰিস্থিতিবিলাক কিয় হ'বলৈ পাইছে? দলবদ্ধভাৱে আক্ৰমণ কৰি এজন ব্যক্তিক বা দুজন ব্যক্তিক দলবদ্ধভাৱে আক্ৰমণ কৰি কোনো দোষ, কিমান অপৰাধ কৰিলে, কিমান দোষ কৰিলে কোনো প্ৰশ্ন নাই। প্ৰশ্নৰ তাত কোনো উত্তৰ প্ৰশ্ন নিবিচৰাকৈ যেতিয়া হাৰাশাস্তি দিব এজন ব্যক্তিক, কেতিয়াবা পৰিস্থিতি অনুপাতে সেই ব্যক্তিজন মৰি গৈছে। আৰু যিসকলে শাস্তি দিছিলে বা যিসকল অপৰাধী, দলবদ্ধভাৱে আক্ৰমণ কৰা যিসকল অপৰাধী, এই অপৰাধীসকলক আইন আদালতে, প্ৰশাসনে উপযুক্ত শাস্তি নিবিহাৰ কাৰণেই ক্ৰমান্বয়ে এনেকুৱা যিটো অপসংস্কৃতি, দলবদ্ধভাৱে আক্ৰমণ কৰি আইন আদালতক মানে বুঢ়া আঙুলি দেখুৱাই যিসকলে এনেকৈ দলবদ্ধভাৱে আইন হাতত তুলি দলবদ্ধভাৱে আক্ৰমণ কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থা ক্ৰমান্বয়ে বাঢ়ি গৈছে। সেইকাৰণে এই মুহূৰ্তত আমি এটা আইন প্ৰশাসনক আহ্বান জনাম, যেতিয়াই এনেকুৱা মানে দুৰ্ঘটনা বুলি ক'ব লাগিব, দুৰ্ঘটনা সংঘটিত হয়, কোনোবা ব্যক্তিয়ে, কোনোবা দল সংগঠনে হওক, কোনোবা সমাজে হওক, এনেকুৱা যদি কাম কৰিছে, কোনোবা এজন ব্যক্তিক বিভিন্ন হাৰাশাস্তি দি যদি এনেকুৱা ভিডিঅ' ভাইৰেল কৰিছে, এনেকুৱা অন্যায় অত্যাচাৰ কৰিছে, তেনেকুৱা ব্যক্তিক শীঘ্ৰে কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহিব লাগে। হয়, কোনোবা এজন ব্যক্তিয়ে যদি অপৰাধ কৰিছে, গাঁৱৰ মানুহে যথোপযুক্ত এটা মানে কিবা এটা কৰিছে যে ভৱিষ্যত কিবা এটা নকৰিবৰ কাৰণে তেওঁক এটা ভয় ভাবুকি দিছে বা মুচুলুকা দিছে, সেইটো বেলেগ কথা। কিন্তু সাংঘাতিক ধৰণে হাৰাশাস্তি দি আঁঠু কৰাই মাৰপিট কৰি যেতিয়া ভিডিঅ' ভাইৰেল কৰিব, এই কথা বতৰাবিলাক কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু এনেকুৱা পৰিস্থিতি যদি ক্ৰমান্বয়ে ভৱিষ্যত হৈ বাঢ়ি থাকে, কেতিয়াও সমাজখন শান্তি শৃংখলাবদ্ধভাৱে কেতিয়াও সমাজখন জীয়াই নাথাকে, সেয়া নিশ্চিত কথা। গতিকে সমাজখনক শান্তি শৃংখলাভাৱে জীয়াই ৰখাৰ স্বাৰ্থত এই যিবিলাক নেকি আইন আদালতক বুঢ়া আঙুলি দেখুৱাই নিজেই যি নেকি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰা, যাকে তাকে আক্ৰমণ কৰাৰ যি নেকি মানসিকতা আৰু যি নেকি এনেকুৱাকৈ অপসংস্কৃতি, এই অপসংস্কৃতিক প্ৰশাসনে শীঘ্ৰে ৰোধ কৰক আৰু ৰোধ কৰি সমাজৰ যি শান্তি ব্যৱস্থা, এই শান্তি ব্যৱস্থা কিন্তু অটুট ৰাখক। ধন্যবাদ।